ব্ৰিচিং জৰুৱা সমষ্টিৰ ফকীৰগঞ্জৰ ধাপানপাৰা বৰাইবাৰীত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়া। চপৰে খহিছে লুইতৰ ভেটি। দীৰ্ঘদিন ধৰি অব্যাহত আছে লুইতৰ খহনীয়াৰ কবলত পৰি নিশ্চিন্ন হৈ পৰিছে ফকীৰগঞ্জ আৰিকাটা সংযোগী পথ। এতিয়া নাৱৰ ওপৰত উঠি যাতায়াত ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ। উল্লেখ্য যে নিতৌ বিপদসংকুলভাৱে নাৱেৰে যাতায়াত ৰাইজৰ। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে অকল প্ৰতিশ্ৰুতিয়ে দিয়ে, কোনো প্ৰতিৰোধৰ কাম নকৰে। অতি সোনকালে গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰক দাবী জনায় স্থানীয় ৰাইজে। যি গৰাখহনীয়া আপোনালোকে চাই আছে, বহুদিন ধৰি গৰাখহনীয়া আছে। এদিন দুদিনৰ এইটো সমস্যা নহয়, কেইটামান বছৰ হৈ গ'ল এই গৰাখহনীয়া হৈ আছে। জনপ্ৰতিনিধি আহে আৰু যায়, এইটো খালি প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি হৈয়ে থাকে, এইটো কাম নহয়। বিভাগীয় কৰ্তৃপক্ষই আহে, কিবা সৰু সুৰা কিবা কৰে, গুচি যায়। পাৰ্মানেণ্টৰ বাবে কোনো ধৰণৰ কোনো ব্যৱস্থা নকৰে। মই আহ্বান জনাইছোঁ, এই ফকীৰগঞ্জ অঞ্চল আৰু কিমান দিন ভাঙিব? আমি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, এইবাৰ যি ভাঙিছে বা যি হৈছে নেক্সটত যাতে আৰু এনেকুৱা নহয়, তাৰ কাৰণে মই বাৰ হাত জোৰ কৰি আহ্বান জনাইছোঁ, পাৰ্মানেণ্ট প্ৰডাকশ্যনৰ বাবে কিবা এটা ব্যৱস্থা কৰক। কাৰণ আজি চাওক, এয়া হাজাৰ মানুহৰ ঘৰ বাৰী ভাঙি স্থানান্তৰ হৈ গৈছে। আজি মাটিকালি মানুহৰ নাই। আজি ইয়াৰ পৰা ঘৰ ভাঙি কোনোবাই মেঘালয় গৈছে, কোনোবাই আপাৰ অসমত গৈছে, কোনোবাই অন্য জিলালৈ গৈছে। মাটি বাৰী নাই, মানুহৰ মাটি বাৰী ভাড়া লৈ থাকিব লগা হৈছে। বহুত দুখজনক কথা। আমি আকৌ আহ্বান জনাইছোঁ, চৰকাৰ বা প্ৰতিনিধিক কিবা এটা ব্যৱস্থা কৰক। দেখা গৈছে এই পথছোৱাও হৈ গৈছে, এই পথছোৱা জড়িত হোৱাৰ ফলত কিবা অসুবিধা হৈছেনে? অসুবিধা মানে ফকীৰগঞ্জৰ পৰা যিটো গুৱাহাটীলৈ অভিমুখে যাতায়াত একমাত্ৰ ৰাস্তা, এইটো দি প্ৰায় আপোনাৰ 70টাতকৈ বেছি বাছ যাতায়াত কৰে। এই বৃহত্তম অঞ্চলৰ আপাৰ অসম বা আপোনাৰ গুৱাহাটী অভিমুখে যোৱাৰ এটাই ৰাস্তা। এই ৰাস্তা দি যাতায়াত ইমানেই অসুবিধা হৈছে, বহুত ভয়াৱহ তাৰমানে অৱস্থা হৈ গৈছে। এই আপোনাৰ চেলৰে যাতায়াত কৰিব লগা হয়। এই চেলো যাতায়াত কৰাতে বহুত ভয়ংকৰ পৰিৱেশ, কেতিয়াবা তাৰমানে দুৰ্ঘটনা হৈ যাব পাৰে। বৰ্তমান এই বৰাইবাৰী অঞ্চলত এতিয়াও অব্যাহত আছে গৰাখহনীয়া। আমি আপোনালোকক দেখাই আছোঁ, ধাপান, তাৰপৰা বৰাইবাৰী। ইয়াতে আছিলে এটা ডাঙৰ এটা বজাৰ। আমি আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে দেখাই দিয়ক। এটা ডাঙৰ বজাৰ আছিল। আপোনাৰ প্ৰায় 1 মাহৰ ভিতৰত এই বজাৰখন সম্পূৰ্ণভাৱে নদীৰ বুকুত জাহ গৈছে। বৰ্তমান কি অঞ্চল ভাবুকিত আছে? বৰ্তমান এই বৰাইবাৰী, তাৰপিছত আপোনাৰ ধাপানপাৰা, বুচাইমাৰী আৰু আপোনাৰ বিশেষকৈ এই অঞ্চলখিনি যদি ভাঙি যায়, ইপিনে আপোনাৰ ফকীৰগঞ্জ অঞ্চলৰ মেইন আপোনাৰ থানা, তাৰপিছত হামিদাবাদ হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰপিছত হস্পিটাল, এই বিভিন্ন ধৰণৰ এটা মানে এই অনুষ্ঠান প্ৰতিষ্ঠান, তাৰপিছত বজাৰ, বিভিন্ন মানুহৰ বিভিন্ন বিজনেছ টোটালি ধ্বংস হৈ যাব। JGM-ৰ আঁচনিটো এইটো আপোনাৰ এতিয়া ভাঙি আছে বা ভাঙিব। ইয়াৰ আগত বহুকেইটা JGM ইতিমধ্যে গুচি গৈছে, নদীৰ বুকুত যা গৈছে। স্কুল, মছজিদ বহুকেইটাই গৈছে। কেইদিনমান আগতে ইয়াতে এটা মছজিদ আছিল, পকা বিল্ডিং আছিল, সেইটো যা গৈছে। তাৰ আগত 2-3টা মছজিদ যা গৈছে, বহুকেইটা মছজিদো যা গৈছে ইতিমধ্যে নদীৰ বুকুত। মন্দিৰো গৈছে।